অৰুণোদয় 3.0 পাছত অসম চৰকাৰৰ এক অভিলাষী আঁচনি হৈছে নিৰ্মাণ সখী। ইয়াৰ আপোনালোকৰ লক্ষ্য হৈছে স্বচ্ছতা আৰু কৃপণতাৰে নিৰ্মাণ শ্ৰমিকসকলক আৰ্থিক সাহায্য প্ৰদানৰ এক পৰ্টেল হৈছে নিৰ্মাণ সখী। ইয়াৰে বন্ধুসকল নিৰ্মাণ ক্ষেত্ৰত জড়িত সকলো শ্ৰমিকসকলে যেনে পকা মিস্ত্ৰী, কাঠ মিস্ত্ৰী, আৰ্থিক ব্যতি সুদূৰকৰণৰ অন্যান্য প্ৰয়াস। যদি আপোনালোকে ইয়াত আবেদন কৰিব বিচাৰে কেনেদৰে আবেদন কৰিব পাৰিব, লগতে ইয়াত আপোনালোকে আবেদন কৰিবলৈ কি কি ডকুমেণ্ট প্ৰয়োজন হ'ব, সেই গোটেইখিনি বিষয় আমি এই ভিডিঅ'ত বিতংভাৱে আলোচনা কৰিম। বন্ধুসকল, যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে বা যদি এনেধৰণৰ আপডেট পাই থাকিব বিচাৰে তেনেহ'লে মোৰ এই চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখক। অসমৰ বিল্ডিং আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকসকলৰ পঞ্জীয়নৰ কাৰণে নিৰ্মাণ সখী মুকলি কৰা হৈছে। বন্ধুসকল, ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰে আপোনালোকৰ ইলিজিবিলিটি বা পঞ্জীয়নৰ মাপকাঠি হৈছে ইয়াৰ আপোনালোকৰ 1 নম্বৰ দিয়া হৈছে নিৰ্মাণৰ পঞ্জীয়নৰ বয়স 18 বছৰ বয়সৰ পৰা 55 বছৰ বয়সৰ মাজত হ'ব লাগিব। যদি আপোনালোকে 55 বছৰৰ পৰা এবভ হৈছে বা বেছি হৈ গৈছে তেতিয়াহ'লে আপোনালোকে ইয়াত আবেদন কৰিব নোৱাৰিব। 18 বছৰ বয়সৰ পৰা 55 বছৰ বয়সৰ মাজত হ'ব লাগিব, তেতিয়াহে ইয়াত আবেদন জনাব পাৰিব। ইয়াৰে আপোনালোকৰ 2 নম্বৰ কণ্ডিশ্যন হৈছে যোৱা 12 মাহৰ নিৰ্মাণ সম্পৰ্কীয় কামত আপোনালোকে কম 90 দিন আপোনালোকে কামত নিয়োজিত থাকিব লাগিব। যোৱা বছৰত আপোনালোকে 90 দিন কাম কৰা হ'ব লাগিব। বিল্ডিং বা অন্যান্য ক্ষেত্ৰত আপোনালোকে কাম কৰা থাকিব লাগিব, তেতিয়াহে আপোনালোকে এই আঁচনিখনত আবেদন জনাব পাৰিব। ইয়াৰে 3 নম্বৰ কণ্ডিশ্যন হৈছে আধাৰৰ সৈতে আপোনালোকৰ সংযুক্ত সক্ৰিয় মোবাইল নম্বৰ থাকিব লাগিব। আধাৰ কাৰ্ডৰ লগত আপোনালোকৰ মোবাইল নম্বৰ ৰেজিষ্টাৰ থাকিব লাগিব, তেতিয়াহে আপোনালোকে ইয়াত আবেদন জনাব পাৰিব। ইয়াৰে আপোনালোকৰ 4ৰ্থ কণ্ডিশ্যন হৈছে ই-শ্ৰম কাৰ্ডত আপোনালোকে পঞ্জীয়ন কৰা থাকিব লাগিব বা ই-শ্ৰম কাৰ্ড আপোনালোকে আবেদন কৰা হ'ব লাগিব। যদি আপোনালোকে ই-শ্ৰম কাৰ্ডখন এতিয়ালৈকে বনোৱা নাই তেতিয়াহ'লে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত ই-শ্ৰম কাৰ্ডৰ কাৰণে এপ্লাইৰ লিংক দিয়া আছে, তাত গৈ আপোনালোকে ডাইৰেক্ট এপ্লাই কৰিব পাৰিব। লগতে বন্ধুসকল, ইয়াত যদি আপোনালোকে 5 নম্বৰ চৰ্ত যদি চাব যায় ইয়াৰে আপোনালোকৰ অন্য ৰাজ্যৰ শ্ৰমিক যদি হয়, যদি আপোনালোকে অসমৰ বাহিৰৰ শ্ৰমিকে অসমত যদি বাস কৰি আছে বা অসমত যদি আপোনালোকে কাম কৰি আছে তেতিয়াহ'লে আপোনালোকে আবেদন জনাব পাৰিব। নিৰ্মাণ সখীত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰে আপোনালোকৰ কি কি ডকুমেণ্ট প্ৰয়োজন হ'ব। ইয়াৰে বন্ধুসকল আপোনালোকৰ 1 নম্বৰ ডকুমেণ্ট প্ৰয়োজন হ'ব ঠিকনাৰ প্ৰমাণপত্ৰ, এড্ৰেছ প্ৰুফ আপোনালোকৰ প্ৰয়োজন হ'ব। ইয়াৰে আপোনালোকৰ আধাৰ কাৰ্ডখন দিব পাৰিব। লগতে যদি আপোনালোকৰ ড্ৰাইভিং লাইচেন্স থাকে ড্ৰাইভিং লাইচেন্স বা ভোটাৰ আইডি বা আপোনালোকৰ ৰেচন কাৰ্ড বা বেংক পাছবুক বা আপোনালোকৰ 90 দিনৰ অভিজ্ঞতাৰ প্ৰমাণপত্ৰখন আপোনালোকৰ থাকিব লাগিব, তেতিয়াহে ইয়াত আবেদন জনাব পাৰিব। লগতে বন্ধুসকল, যদি আপোনালোকে দ্বিতীয় ডকুমেণ্ট যদি চাব যায় ইয়াৰে আপোনালোকৰ আধাৰ লিংক কৰা বেংক পাছবুক থাকিব লাগিব। যিহেতু DBT মাধ্যমেৰে ইয়াত আপোনালোকৰ পে'মেণ্ট ট্ৰান্সফাৰ কৰা হয়, গতিকে আপোনালোকৰ বেংক পাছবুকৰ লগত আধাৰ কাৰ্ডখন লিংক থাকিব লাগিব, তেতিয়াহে আপোনালোকে ইয়াত আবেদন জনাব পাৰিব বা আপোনালোকৰ বেনিফিট হ'ব। তৃতীয়তে আপোনালোকৰ ডকুমেণ্ট প্ৰয়োজন হ'ব 90 দিনৰ কৰ্মত অভিজ্ঞতাৰ প্ৰমাণপত্ৰ। আপোনালোকে যে 90 দিনত শ্ৰমিকৰ কাম কৰি আছে সেই প্ৰমাণপত্ৰ আপোনালোকৰ দিব লাগিব। ইয়াৰ আপোনালোকৰ বৰ্ডে দিব বা যদি আপোনালোকৰ যোনখন সংস্থাত বা যোনখন কোম্পানীত আপোনালোকে কাম কৰি আছে বা শ্ৰমিক হৈ আছে সেই সংস্থাৰ পৰা আপোনালোকে প্ৰমাণপত্ৰ ল'ব লাগিব। ইয়াৰ কাৰণে আপোনালোকৰ ডাউনলোড অপশ্যনটোত দিয়া আছে, সেই ডাউনলোড অপশ্যনত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এখন প্ৰমাণপত্ৰ ওলাই আহিব। সেই প্ৰমাণপত্ৰত আপোনালোকৰ সম্পূৰ্ণকৈ নাম, ঠিকনা, লগতে আপোনালোকে বৰ্ডৰ পৰা আপোনালোকে লিখা এটা বা চিল চাইন মাৰিব লাগিব, তেতিয়া আপোনালোকে সেই 90 দিনৰ অভিজ্ঞতাৰ প্ৰমাণপত্ৰ হৈ যাব। লগতে যদি আপোনালোকৰ ইয়াৰে নেক্সট ডকুমেণ্ট যদি চাবলৈ যায় আপোনালোকৰ ই-শ্ৰম কাৰ্ডখন থাকিব লাগিব। ই-শ্ৰম কাৰ্ডৰ যিহেতু UID নাম্বাৰখিনি প্ৰয়োজন হয়, গতিকে আপোনালোকে ইয়াত ডাইৰেক্টলি আপোনালোকৰ নিৰ্মাণ সখী আৰু ই-শ্ৰম কাৰ্ডৰ লগত কানেক্ট হৈ যায়, গতিকে আপোনালোকৰ ই-শ্ৰম কাৰ্ডখন থাকিব লাগিব। লগতে আধাৰ কাৰ্ডখন আপোনালোকৰ থাকিব লাগিব। বন্ধুসকল, ইয়াৰে আপোনালোকৰ আবেদন কৰিবলৈ হ'লে আপোনালোকৰ আধাৰ কাৰ্ড, ই-শ্ৰম কাৰ্ড, লগতে সেই মেনশ্যন কৰা ডকুমেণ্টখিনি আপোনালোকৰ অৰিজিনেল থাকিব লাগিব। ইয়াত আপোনালোকৰ ফটো ষ্টেট কৰি যদি আপোনালোকে ফটো মাৰি হোৱাটছআপত দিয়ে তেতিয়াহ'লে ইয়াত আপোনালোকৰ কাম নকৰিব। বন্ধুসকল, ইয়াৰে আপোনালোকৰ 90 দিনৰ কনষ্ট্ৰাকশ্যনৰ ৱৰ্ক এক্সপিৰিয়েঞ্চটো হৈছে এনেধৰণৰ। ইয়াৰে আপোনালোকৰ
90 দিন কাম কৰা অভিজ্ঞতা ইয়াত আপোনালোকৰ চাৰ্টিফিকেট দিয়া হ'ব এনেধৰণৰ। ইয়াৰে আপোনালোকৰ ফাৰ্ষ্ট লাইনত আপোনালোকৰ নাম লিখিব লাগিব। দ্বিতীয়তে আপোনালোকৰ ফাদাৰ্ছ নেম বা আপোনালোকৰ ডাক্তৰ বা আপোনালোকৰ ৱাইফৰ নাম দিব পাৰিব। লগতে আপোনালোকৰ ডেট অফ বাৰ্থ, জন্মৰ তাৰিখ, কোনটো তাৰিখত জন্ম হৈছিলে, লগতে আপোনালোকৰ কাৰেণ্ট ৰেচিডেণ্ট আপোনালোকে এতিয়া কোনটো ষ্টেটত বাস কৰিছে বা কোনটো ৰাজ্যত বৰ্তমান বাস কৰি আছে সেইখিনি দিব লাগিব। লগতে আপোনালোকৰ ভিলেজ, কোনখন আপোনালোকৰ গাঁৱৰ পৰা বসবাস কৰে, পোষ্ট অফিচ, লগতে পুলিচ ষ্টেচন, ডিষ্ট্ৰিক্ট এণ্ড আপোনালোকৰ পিনক'ড দিব লাগিব। সেইখিনি আপোনালোকে সম্পূৰ্ণকৈ ফিল কৰাৰ পাছত আপোনালোকে কোনটো প্ৰফেশ্যনেল ৱৰ্কত কাম কৰি আছে সেইখিনি আপোনালোকে ইয়াত মেনশ্যন কৰিব লাগিব। লগতে আপোনালোকৰ লাষ্টলৈ আপোনালোকে ছিগনেচাৰ বা আপোনালোকে টাৰ্ম ইম্প্ৰেশ্যন দিব লাগিব। টাৰ্ম ইম্প্ৰেশ্যন দিয়াৰ লগতে আপোনালোকৰ ইয়াত ছিগনেচাৰ অফ ইছ্যুৱাৰ বা এমপ্লয়াৰ, যিখন আপোনালোকে কোম্পানীত বা যিখন সংস্থাত কাম কৰি আছে সেই সংস্থা বা কোম্পানীৰ পৰা আপোনালোকে চিল চাইন ল'ব লাগিব।